Hello everyone. আজি এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ ওচৰলৈকে যেটোত আপুনি নতুন ইমেজ বনাব পাৰিব আপুনি যেনেকুৱা ধৰণৰ প্ৰম্পট দিয়ে একৰ্ডিংলি আপুনি নিজৰ ইচ্ছা অনুসৰি ইমেজ বনাব পাৰিব আৰু আপুনি এটো হৈছে এটা AI জেনাৰেটেড টুলস যাৰ নাম হৈছে leonardo.ai ৰাইট সো আমি ওয়েবসাইটটো খুলি আছো So এনেকুৱা ধৰণৰ ফিচাৰ্স আহিব আপুনি এটো বেসিক্যালি গেমৰ ওপৰত বহু মানুহে ইউজ কৰে গেমৰ বাবে কিন্তু আপুনি নৰমালিও ইউজ কৰিব পাৰে সো যদি গেম শিকি আছে বা গেমৰ বিষয়ে কৰিব বিচাৰে অলপমান বেছি জানিব লাগিব ভালকে শিকিব লাগিব ৰাইট বাট এতিয়া মই আপোনাক নৰমালি দেখুৱাম যেন কেনেকৈ আপুনি ইমেজিন কৰা অনুযায়ী এটা সুন্দৰ ব্যাকগ্ৰাউণ্ড লৈ এটা যোনটো আমি কাল্পনিক শক্তি দি ইমেজিনেশন কৰি যেটো আমি ভাবো তেনেকুৱাৰে আপুনি কেনেকৈ এটা নিজা ইমেজ ক্ৰিয়েট কৰিব পাৰিব ৰাইট সো মই আপুনি এটো খোলাৰ লগে লগে এনেকুৱা কিছুমান ফিচাৰ্স দেখা পাব ফৰ টিম ডেভেলপাৰ ৰিসাৰ্চ ৰাইট সো আমি এটা নতুন একাউন্ট ক্ৰিয়েট কৰিম ক্ৰিয়েট এন একাউন্ট একাউন্ট ক্ৰিয়েট কৰাৰ লগে লগে আমাৰ সন্মুখত এটা পেজ খুলি আহিব যত আহিব অলৰেডি আমাৰ একাউন্ট খোলা আছে কুইন হাজৰিকা বুলি তো আপোনালোকেও খুলি লব ইয়াতে আপুনি পাৰ ডে 150 কইন আপুনি পাব আৰু 150 কইনৰ ভিতৰত আপুনি যিমানখিনি ইউজ কৰে তাৰ ওপৰত ডিপেন্ড কৰিব যদি আপুনি ইয়াতকে বেছি ইউজ কৰে বেছি ফটো ইমেজ জেনাৰেট কৰিব বিচাৰে তেনেহলে ডেফিনেটলি আপুনি পেইড টুললৈকে যাব লাগিব আদাৰৱাইজ আপুনি ফ্ৰীও বহুখিনি ব্যৱহাৰ কৰিব পাৰে যত আপুনি ক্ৰেডিট লিমিট পাব 150 কইন ৰাইট সো অলৰেডি মই কিছুমান ইমেজ বনোৱা হৈছে আগতে যাৰ বাবে মোৰ অলপমান খৰচ হৈছে আৰু এতিয়া 115 কইন মোৰ ওচৰত আছে সো এই টুলটোৰ ভিতৰত আপুনি ইমেজ জেনাৰেট কৰিব পাৰিব মোশন ইফেক্ট দিব পাৰিব ৰিয়েল টাইম কেনভাছ ক্ৰিয়েট কৰিব পাৰিব ৰিয়েল টাইম জেনাৰেশ্যন ক্ৰিয়েট কৰিব পাৰিব কেনভাছ এডিটৰ ইউনিভাৰ্সেল আপস্কেলাৰ অলসো ইউ কেন ক্ৰিয়েট ৰাইট সো এইবোৰ দেখিছে আপুনি কেনেকুৱা সুন্দৰকে তেওঁলোকে ইমেজ ক্ৰিয়েট কৰিছে আমি এনেকুৱা বহু ধৰণৰ ইমেজ চাই আমাৰ এনেকুৱা লাগে যে বা তেওঁলোকে কিমান ধুনীয়া ইমেজ বনাইছে বা 3D বা এনেকুৱা ধৰণৰ বনাইছে কিন্তু এভৰিথিং ইজ পসিবল ফৰ আস আপোনাৰ কল্পনা শক্তি যদি আপোনাৰ ষ্ট্ৰং হয় ডেফিনেটলি আপুনি এটা খুব ধুনীয়া সুন্দৰ লুকছৰ ইমেজ নিজে ক্ৰিয়েট কৰিব পাৰিব ৰাইট সো বলক মই দেখুৱাই দিও আপোনাক ক্ৰিয়েট এন ইমেজ আমি ক্লিক কৰিম আৰু ইয়াতে আপুনি প্ৰম্পট দিব লাগিব এটো সব অলৰেডি আমি আগতে বনাই থৈছো যাক আপুনি ডাউনলোডো কৰিব পাৰে ৰাইট এতিয়া মই ধৰিলক এটা প্ৰম্পট দিম আপুনি যেনেকুৱা বিচাৰে সেই অনুযায়ী আপুনি ইয়াতে লিখি দিলে হ'ল কাৰণ এটো AI টুল হয় যত আপুনি তেওঁক ক'ব লাগিব যে তুমি কি কৰিবা একৰ্ডিংলি ডেট তেওঁলোকে আপোনাক হেল্প কৰিব আপুনি যেনেকুৱা বিচাৰে তেওঁ তেনেকৈ আপোনাক বনাই দিব চেষ্টা কৰিব right মই বিচাৰিছো a beautiful unicorn of rainbow color flying in the sky right মই বিচাৰিছো যে এটা ইউনিকৰ্নে ৰেইনবো কালাৰত আকাশত ফ্লাই কৰি আছে ঠিক আছে সো মই এটা জেনাৰেট ক্লিক কৰিলো ইয়াতে 1:1 ৰেচিঅ'ত আপোনাৰ ইমেজটো আহিব আপুনি যেনেকুৱা ডাইমেনশন বিচাৰে একৰ্ডিংলি তাক আপুনি চুজ কৰি ল'ব পাৰে আৰু কেইটা ইমেজ লাগিব সেইটো আপুনি চুজ কৰিব পাৰে ৰাইট এসব এতিয়া ইয়াতে 4টা ইমেজ আহিছে অলপ বেলেগ বেলেগ ডিজাইনৰ
সো যোনটো আপোনাৰ ভাল লাগে আপুনি তাকে ডাউনলোড কৰিব পাৰে। ডাউনলোড কৰি আপুনি বিচৰা অনুযায়ী য'ত যেনেকৈ ব্যৱহাৰ কৰিব পাৰে আপুনি ব্যৱহাৰ কৰিব পাৰে, ৰাইট? সাপোজ আপুনি মই বিচাৰিছো যে এইটোক মই ডাউনলোড কৰিব বিচাৰিছো। তো ডাউনলোড কৰিব লাগিলে আপুনি এই বাটনটো ক্লিক কৰি দিব, ডাউনলোড হৈ যাব। আৰু কপি টু ক্লিপবোৰ্ড, যদি ক্লিপবোৰ্ডত ইয়াক কপি কৰি কেনে আনিব বিচাৰে যে এই ইমেজটোক আপুনি কোনোবা এটা জাগাত ভিডিঅ' বনাই আছে বা ক'ৰবাত ইমেজ বনাই আছে তাতে বিচাৰিছে তাক কপি পেষ্ট কৰিবলৈ, তো ইন দ্যাট কেছ আপুনি ইয়াতে কপি কৰিব পাৰে। Remove background. This will cost 2 tokens. You have 105 token remaining for today. So এইটো বনোৱাৰ বিনিময়ত আমাৰ 2টা টোকেন খৰচ হৈছে, ঠিক আছে? আৰু নেক্সট 11 ঘণ্টা পিছত আকৌ আমি 150টা কইন আকৌ টোকেন আমি পাম। এইটো হৈছে Alchemy Upscaler. Use this to refine and upscale your image. This can improve faces and hands as part of the process. যদি ইয়াক আৰু মডিফাই কৰিব বিচাৰে, আপস্কেলাৰ হিচাপে কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি ইয়াক আপস্কেল কৰিব পাৰে, আৰু যাৰ বাবে আপোনাৰ 8টা কইন দৰকাৰ। ইয়াতে আগৰ ইমেজটোত জাষ্ট ভৰিৰ শ্বেপবিলাক আপুনি ইয়াক বেলেগ আছিলে, এতিয়া অকণমান বেলেগ দেখুৱাই আছে। বেকগ্ৰাউণ্ডটোত ৰেইনব'টো দেখা পাই আছে, ইয়াৰ বেকগ্ৰাউণ্ডৰ কালাৰ অলপমান চেঞ্জ হৈ গৈছে, ৰাইট? চ' ইয়াক আৰু অলপমান ডাঙৰ কৰা হৈছে, ঠিক আছে? আপস্কেল মানে আৰু ধুনীয়া আৰু দেখাত আৰু ভাল কৰা হৈছে। এতিয়া যদি আপুনি ভাবিছে যে মই ইয়াক মোশ্যন ইফেক্ট কিবা এটা দিওঁ, চ' সাপোজ মই বিচাৰিছো যে এইটোক মই এটা মোশ্যন ইফেক্ট দিব বিচাৰিছো। দেখিছে ন ইয়াতে জেনেৰেট মোশ্যন ভিডিঅ'। এতিয়া ই অকল থিয় হৈ আছে, ৰাইট? ইয়াক মই এতিয়া মোশ্যন ভিডিঅ'লৈকে ইয়াক মই কনভাৰ্ট কৰি আছো, য'ত মোৰ খৰচ হ'ব 25টা টোকেন। ভিউ জেনেৰেশ্যন, জেনেৰেট হৈ আছে, ইয়াতে মোৰ 25টা কইন প্ৰয়োজন হ'ব। এইটো মোটামুটি আপোনাৰ 70 to 90 ছেকেণ্ড লাগিব জেনেৰেট হওঁতে। এইটো এটা খুব ধুনীয়া টুল, আপোনালোকে ইউজ কৰিব পাৰে ডে টু ডে লাইফত। যদি আপুনি এজন গ্ৰাফিক ডিজাইনাৰ হ'ব বিচাৰে বা কাৰোবাৰ হৈ কাম কৰিব বিচাৰে, আৰু বা নতুন আপুনি ইনষ্টাগ্ৰাম পোষ্ট ক্ৰিয়েট কৰিব বিচাৰে, ইন ডেট কেছ অলছ' আপুনি ভাল ভাল ইমেজ ক্ৰিয়েট কৰিব পাৰে, ৰাইট? ইনষ্টাগ্ৰাম ফেচবুকতো ধুনীয়া ধুনীয়া বেকগ্ৰাউণ্ডৰ সৈতে আপুনি জেনেৰেট কৰি বনাব পাৰে। And you will get very good response from your followers, from your subscriber. আৰু এনেকৈ যদি আপুনি ধুনীয়া ধুনীয়া ভিডিঅ' চাব বিচাৰে, তো মোৰ চেনেলক ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপুনি বিচাৰে যে এনেকৈ আপোনাৰ ফ্ৰেণ্ড চাৰ্কলখিনিও জানক, শিকক, তেওঁলোকেও আগুৱাই যাব যদি বিচাৰিছে, তেতিয়াহ'লে কাইণ্ডলি আপুনি মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু বেলেগৰো হেল্প হওক, ৰাইট? আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব, কাৰণ প্ৰত্যেকটো নতুন ভিডিঅ' আহিলে এটলিষ্ট আপোনাৰ ওচৰলৈকে যাতে নটিফিকেশ্যনটো গৈ পায়। অলমষ্ট 200 ছেকেণ্ড হৈ আছে, 2 মিনিটছ মোটামুটি। অলমষ্ট ডান।
চাওক এতিয়া দেখিছেনে আপুনি কেনেকৈ ঘোঁৰাটোৰ এটা মোচন ইফেক্ট হৈ আছে, কেনেকৈ সি জাপ মাৰি আহিছে, সি জাপ মাৰি ভৰিখন দাং পাই দিছে। চ' আগৰ ইমেজটোত কেনেকুৱা আছিলে, জাষ্ট এটা ষ্টেটিক এটা ফটো ইমেজ আছিলে, আৰু এতিয়া আপুনি দেখি আছে ঘোঁৰাটো ইউনিকৰ্ণটো বহুত দূৰৰ পৰা দৌৰ মাৰি আহিছে আৰু ভৰিখন দাং পাই দিছে। চ' কিমান সুন্দৰ লাগিছে, ৰাইট? ত' আপুনিও যদি বিচাৰিছে এনেকুৱা সুন্দৰ সুন্দৰ ইমেজ ক্ৰিয়েট কৰিব, আৰু যদি বিচাৰিছে অন্যৰো হেল্প হওক, ত' কাইণ্ডলি মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনাৰ ফ্ৰেণ্ড চাৰ্কলখিনিক, আপোনাৰ কলিগছখিনিক, ৰাইট? তেওঁলোকৰো অলপ হেল্প হওক। লগতে মোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ভেৰি মাছ। আজিলৈকে এৰিছোঁ।